Good morning everyone. সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া স্ব-শিকন সমল নং 1 আজি গণিতৰ শেষৰ অংশৰ প্ৰশ্ন উত্তৰ কৰিব ওলাইছো। ইয়াতে সমমিত চিত্ৰবোৰৰ বিষয়ে দিয়া আছে। কাৰ্য 1, কাৰ্য 2 এনে ধৰণৰ বহুতো প্ৰশ্ন আছে। আমি শেষলৈকে কৰিবলৈ চেষ্টা কৰিম আৰু সকলোৱে যাতে বুজি পায় তাৰ বাবে মই বহুত চেষ্টা কৰি বুজাবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথমতে আমি সমমিত চিত্ৰ এটো কাক বোলে হেতু বিষয়ে জানিব লাগিব। আৰু এইখিনি বস্তু তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ পুনৰালোচনা দিয়া হৈছে। পাঠ নং 12 সমমিতি যেটো আছে তোমালোকৰ ক্লাস 6ৰ কিতাপত গণিতৰ কিতাপত আছে। এই বিষয়ে তাৰে পুনৰালোচনা কৰা হৈছে। ইয়াতে ৰৈখিক সমমিত দিয়া আছে। তলৰ চিত্ৰবোৰলৈ মন কৰা। ইয়াতে এখন গেট আঁকি থোৱা আছে, কচুপাত, এটা ফৰিং আঁকি থোৱা আছে। ইয়াত তলত দিয়া আছে ওপৰৰ চিত্ৰ তিনিটাক একোডাল ফুট চিন থকা সৰল ৰেখাই দুটা সমান ভাগত ভাগ কৰিছে। এইদৰে কোনো চিত্ৰক যদি নিৰ্দিষ্ট ৰেখাৰে দুভাগ কৰিব পৰা যায় যাতে ভাগ দুটাৰ এটা আনটোৰ দাপোন প্ৰতিবিম্বৰ সৈতে মিলি যায়, তেন্তে চিত্ৰটোক ৰেখাডাল সাপেক্ষে সমমিত চিত্ৰ বোলা হয়। যিডাল ৰেখা সাপেক্ষে চিত্ৰটো সমমিত হয় সেই ৰেখাডালক এডাল সমমিতি ৰেখা বা সমমিতি অক্ষ বোলা হয়। আনহাতে চিত্ৰটোৰ এই আকৃতিগত বৈশিষ্ট্যটোক ৰৈখিক সমমিতি বোলা হয়। তলৰ ত্ৰিভুজ দুটালৈ মন কৰাচোন। ইয়াত দুটা ত্ৰিভুজ আঁকি থোৱা আছে। এটা আছে সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ মানে যিটো বাহু ত্ৰিভুজৰ আটাইকেইটা তিনিটা বাহু থাকে ত্ৰিভুজৰ আৰু তিনিটা বাহুৱে কি হয় সমান। এই বাহুটো আৰু এই বাহুটো এই আটাই তিনিটা বাহুৱে সমান। তাৰ পিছত আছে বিষম বাহু ত্ৰিভুজ। বিষম বাহু ত্ৰিভুজৰ কি হয় তিনিওডাল বাহু বেলেগ বেলেগ দৈৰ্ঘ্যৰ হয়। ইয়াত এডাল বাহু দেখিছো আটাইতকৈ চুটি আৰু এডাল দেখিছো আটাইতকৈ দীঘল আৰু এডাল তাৰ মাজৰ বাহু। তেতিয়া মানে ইহঁতৰ আটাইকেইটা বাহুৰ দিশো বেলেগ আৰু আটাইকেইটা কোণৰ মানো বেলেগ। এইটো কোৱা হয় বিষম বাহু ত্ৰিভুজ। এতিয়া আমি এই ত্ৰিভুজ দুটাত এটা কথা লক্ষ্য কৰিম। যেতিয়া আমি এই ইয়াত ফুট চিন দিয়া আছে তোমালোকে দেখিছা, এই চিনডালেৰে এই ত্ৰিভুজটোক সমানে দুভাগ কৰা হৈছে আৰু আমি যদি ভাঁজ কৰি দিওঁ এইটো কোণটো ইয়াত আমি লগাই দিওঁ তেতিয়া দেখিম এই দুইটা ভাগ সমান হৈছে। গতিকে এইটো চিত্ৰ সমমিত চিত্ৰ। তাৰ পিছত নেক্সট এইটো ত্ৰিভুজত আমি চাম যিডাল ৰেখা ফুট চিন আঁকি থোৱা আছে সেই চিনডালেৰে কিন্তু ত্ৰিভুজটোক সমানে দুভাগ কৰিব পৰা নগ'ল। এইফালেও বেলেগ হৈছে আৰু এই চিনটোৰ ইটো চাইডেও বেলেগ দেখা গৈছে। দুইটা চিনৰ দুইফালে ত্ৰিভুজ দুটা বেলেগ বেলেগ আকৃতি ধাৰণ কৰিছে। গতিকে ইয়াক এই চিত্ৰটোক এই ত্ৰিভুজটোক আমি সমমিত ৰূপত ভাগ কৰিব পৰা নগ'ল। বা আমি প্ৰথম চিত্ৰটোক ক'ব পাৰো সমমিত চিত্ৰ আৰু দ্বিতীয়টো সমমিত নহয়। গতিকে এই দুটা চিত্ৰৰ পৰা তোমালোকে সমমিত চিত্ৰ আৰু সমমিত নোহোৱা চিত্ৰৰ বিষয়ে ভালদৰে গম পালা বা জানিব পাৰিলা বুলি মই আশা কৰিলো। নেক্সট আমি গতি কৰো কাৰ্য 1লৈ। ইয়াত দিয়া আছে তলৰ চিত্ৰকেইটাৰ পৰা সমমিত চিত্ৰবোৰ চিনাক্ত কৰা আৰু সমমিত চিত্ৰবোৰৰ সমমিত ৰেখা অংকন কৰা। ইয়াত আমাক 8টা চিত্ৰ দিয়া আছে। মুঠ 1 2 3 4 5 6 7 8 8টা চিত্ৰ দিয়া আছে আৰু 8টা চিত্ৰৰ ভিতৰত কোনকেইটা সমমিত আৰু কোনকেইটা সমমিত নহয় সেইটো আমি প্ৰথমে চিনাক্ত কৰিব লাগে। এতিয়া আমি দেখিছো এই হাতখন। এই হাতখনক যদি আমি স্কেলৰ সহায়ত যদি এনেকে ভাগ কৰো, এনেকে যদি মাজেৰে আঁচডাল টানো তেতিয়া কি হ'ব, আমি এই হাতখন এনেকে ইফালে লগ লগাই দিলে এইটো হ'ল কেৱা আঙুলি আৰু এইটো হ'ল বুঢ়া আঙুলি, এইটোৰ লগত এইটো নিমিলে। বা আমি যদি ইয়াক এনেদৰে ভাগ কৰো, এনেকে যদি ভাগ কৰো তেতিয়া কি হ'ব আনুভূমিক ৰেখা এডাল যদি আঁকো তেতিয়াও কি হ'ব ওপৰ ফালে আঙুলি আছে তলৰ ফালে আঙুলি নাই, নিমিলিব। গতিকে এইটো সমমিত চিত্ৰ নহয়। ঠিক তেনেদৰে আমাৰ ভাৰতৰ মেপখন ইয়াকো যদি আমি আনুভূমিক ৰেখা এডাল এইখিনি মাজতে আঁকো তেতিয়াহ'লে ওপৰৰ অংশখিনি তলৰ অংশৰ লগত কি হ'ব নিমিলে, মিলি নাযায়। গতিকে তাৰ পিছত আকৌ আমি যদি উলম্বভাৱে এনেকে যদি আঁকো
তেতিয়াও দেখিম আমি এইফালৰ যদি এইখিনি অসমখন এফালে লগ লগাব যাওঁ নৰ্থ ইষ্টখন উত্তৰ পূৰ্বাঞ্চলখন আমি যদি এফালে লগ লগাব যাওঁ এইখিনিৰ লগত নিমিলিব গতিকে এই চিত্ৰটো সমমিত চিত্ৰ নহয় ইয়াৰ পিছত আছে দাখন এইখন তোমালোকে দেখিছা এনেকৈ যদি আকৌ আমি এইখিনি তলৰখিনি মিলিব কিন্তু এই সাইডৰখিনি ইফালৰখিনি ইয়াৰ লগত নিমিলে বা আমি যদি ইয়াত মাজতে যদি এনেকৈ আনুভূমিক ৰেখাডাল আঁকি দিওঁ তেতিয়াও ওপৰখিনিৰ লগত তলৰখিনিৰ লগত নিমিলে গতিকে এইটো কি হ'ব সমমিত চিত্ৰ নহয় ঠিক তেনেদৰে কাপ ইয়াত এটা কাপ আঁকি থোৱা আছে কাপটো এনেকৈ দিলেও কি হ'ব আমি যদি এনেকৈ আঁকি দিওঁ এনেই যদি এই ঠাৰিডাল নাথাকিলেহেঁতেন তেতিয়াহ'লে মিলি গ'লহেঁতেন এইখিনিৰ লগত এইখিনি মিলিলেহেঁতেন কিন্তু ইয়াত ঠাৰিডাল থকাৰ কাৰণে আমাৰ এইফালৰ সাইডটো ইয়াৰ লগত নিমিলিব বা আমি যদি এনেকৈও আনুভূমিকভাৱেও যদি আমি লাইনডাল টানো তেতিয়াও কি হ'ব ওপৰৰখিনি ডাঙৰ বহল আৰু তলৰখিনি সৰু নিমিলিব গতিকে এইটো সমমিত চিত্ৰ নহয় এই চাৰিটা আমাৰ সমমিত নহয় নেক্সট আমাৰ তলত আছে পখিলা এটা এইটোক আমি যদি আমি এনেকৈ মাজেৰে আঁচডাল টানো দেখিছা মই স্কেলেৰে মাজেৰে একদম মাজেৰে এডাল আঁচ টানি দিছোঁ আৰু এই পখিলাটো এফালে আমি যদি উলুটাই দিওঁ ইয়াত যদি লগ লগাই দিওঁ তেতিয়া কি হৈ যাব এইখিনিৰ লগত এইখিনি একদম একে মিলি যাব গতিকে ইয়াত এডাল হ'ল সমমিতিৰ ৰেখা আৰু আমি যদি ইয়াক এনেকৈ কাটিব যাওঁ এনেকৈ যদি ভাগ কৰিব যাওঁ তেতিয়া ওপৰৰ পাখি দুডাল দীঘল আছে তলৰ দুডাল আকৌ থুপুকা আছে এইটো ওপৰৰখিনি তলৰ লগত নিমিলিব গতিকে ইয়াত সমমিত ৰেখা কেইডাল পালোঁ মাত্ৰ এডাল তাৰপিছত আৰু এইটো বেট এই বেটখনক আমি যদি এনেকৈ কাটো দীঘলকৈ কাটো উলম্বভাৱে যদি কাটো ইয়াতো সমমিতি ৰেখা কেইডাল পাইছোঁ এইখিনিৰ লগত এইখিনি সমান তাৰমানে এডাল এনেকৈ কাটিলে আকৌ ওপৰৰ ফালে তলৰ লগত এইখিনিৰ লগত নিমিলিব গতিকে সমমিতি ৰেখা মাত্ৰ এডাল ইয়াকো আমি পানখনকো আমি যদি এনেকৈ কাটো এনেকৈ যদি মাজেদি কাটো তেতিয়া আমি এইখিনিৰ লগত এইখিনি মিলি যাব গতিকে ইয়াৰো সমমিতি ৰেখা এডাল আৰু এইটো আছে মকৰাটোক আমি যদি সিধা উলম্বভাৱেহে কাটিব পাৰোঁ এনেকৈ কাটো তেতিয়া ইয়াৰো কি হৈছে এইখিনি সাইডটো এইখিনিৰ লগত মিলি যাব ধুনীয়াকৈ মিলি যাব আৰু গতিকে ইয়াতো সমমিতি ৰেখা পালোঁ এডাল ইয়াতো এডাল পালোঁ ইয়াতো এডাল পালোঁ ইহঁতক আনুভূমিকভাৱে ভাগ কৰিব নোৱাৰি কাৰণ ওপৰৰখিনি সৰু তলৰখিনি ডাঙৰ নিমিলে বা ইয়াৰ ওপৰৰখিনি ইয়াতো ডাঙৰ তলৰখিনি মিহি গতিকে নিমিলে গতিকে আমি নেক্সট কাৰ্য আমি 1 নম্বৰ কৰি সমাপ্ত কৰিলোঁ সমমিতি দাগ দিব দিছিলে চিন দিব দিছিলে আমি চিনাক্ত কৰি ৰেখা অংকন কৰিলোঁ তাৰপিছত কাৰ্য 2 লৈ আহোঁ আমি কাৰ্য 2ত আছে তোমালোকৰ চৌপাশে থকা 5বিধ সমমিত বস্তু আৰু 5বিধ সমমিত নোহোৱা বস্তুৰ নাম লিখা সমমিত হোৱা বস্তু আমাৰ চাৰিওফালে কি থাকে আমি বেছিকৈ আমি চিন্তা নকৰি আমি ডাইৰেক্ট এইকেইটাও লিখিব পাৰোঁ পখিলা দেখিয়ে পাওঁ বেট থাকেই ল'ৰা ছোৱালী খেলে পাণ আমি থাকেই ঘৰত তামোল পাণ খোৱা হয় মকৰা আমি সদায় দেখিয়ে থাকোঁ গতিকে আমি ইয়াত নামকেইটা লিখি দিবই পাৰোঁ ইয়াত আমি লিখিলোঁ পখিলা বেট পাণ মকৰা আৰু নেক্সট লিখিলোঁ স্কেল কাৰণ স্কেলখন মই এতিয়া ব্যৱহাৰ কৰিয়ে আছিলোঁ তোমালোকে দেখিবা আমি যদি এইখনক একদম সমানে ভাগ কৰোঁ এইখিনিৰ লগত এইখিনি মিলি যাব নহয় জানো গতিকে এইটো সমমিত বস্তু আৰু নাইবা এনেকৈও যদি আমি কাটো তেতিয়া ওপৰখিনিৰ লগত তলৰখিনি মিলি যাব স্কেল হয় আৰু বহুত ধৰণৰ আমাৰ সমমিত বস্তু আছে কিন্তু আমি সদ্যহতে আমি যিকেইটা দেখিছোঁ এইকেইটাকে লিখিলোঁ তাৰপিছত তোমালোকে কাঁহীও লিখিব পাৰা নহয় জানো প্লেটো লিখিব পাৰা আৰু ঢেৰ আছে তেনেকৈ গিলাচ এটা আমি উলম্বভাৱে কাটিব পাৰোঁ সমানে গতিকে তেনেধৰণৰ বহুত বস্তু আছে আমি মুঠতে 5টা লিখিব লাগে আমি লিখিলোঁ নেক্সট আছে সমমিত নোহোৱা বস্তু যিকেইটা সমমিত নহয় আমি প্ৰথম ইয়াৰ পৰাই লিখিব পাৰোঁ যিকেইটা আমি ইয়াত চিত্ৰ পালোঁ তাৰ পৰাই লিখি ল'ম সমমিত নোহোৱা বস্তু কেইপদ লিখিলোঁ হাতখন তাৰপিছত ভাৰতৰ মেপ দা এখন কাপ বা নেক্সট আমি আৰু বহুত আছে যদিও মই বন্দুকটো লিখিলোঁ তোমালোকৰ কিতাপতে যিহেতু আছে বন্দুক এইটো বন্দুকটো আমি এনেকৈ যদি ভাগ কৰোঁ ইয়াত নিমিলে এইখিনিৰ লগত এইখিনি বা এনেকৈ যদি ভাগ কৰোঁ তেতিয়াও নিমিলে গতিকে বন্দুকটো অসমমিত এনেদৰে আমি নামকেইটা লিখিলোঁ এইবাৰ আহোঁ আমি কাৰ্য 3 লৈ তলত দিয়া চিত্ৰবোৰৰ সমমিতি ৰেখাবোৰ
ডট চিনেৰে চিহ্নিত কৰা ইয়াত এটা কৰি থোৱা আছে এটো বৃত্ত এটা টুকুৰা এটা আছে কি আছে ইয়াক এনেকে সমানে ভাগ কৰি থোৱা আছে এডাল ডট ৰেখাৰে দেখিছা তোমালোকে এই ভাগটো আমি উল্টাই ইয়াৰ লগত মিলাব গলে সমান হৈ যাব গতিকে এটো সমমিতি ৰেখা এতিয়া আমি এই ত্ৰিভুজটো যেটো আছে ইয়াকো আমি সমানে এডাল ৰেখাৰে ইয়াত উলম্ব ৰেখাডাল হে হ'ব এনেকে আকিলে আমাৰ ওপৰখিনি লগত তলৰখিনি নিমিলে গতিকে সমমিত ডট ৰেখা আকিম আমি ইয়াক যেতি আমি এনেকে দাগ দিও এনেকে সমমিতি ৰেখাডাল চিহ্নিত কৰিব লাগে নেক্সট আমি আহিলো এটো চিত্ৰ ইয়াত আমি এনেকে আকিলে নহব কাৰণ এটো সাইড আৰু এটো সাইডটো নিমিলিব গতিকে আমি ইয়াক এনেদৰে আনুভূমিক ৰেখাডাল আকিব লাগিব সমমিতি ৰেখা এটো ডট চিনেৰে আমি আকিম তাৰ পিছত আহিল নেক্সট সমান্তৰিকটো ইয়াত কেবাটাও আমি সমমিতি ৰেখা পাম প্ৰথমতে আমি এনেকে যদি আকো ইফালৰ ভাগটো ইফালৰ লগত সমান হ'ব আমি এনেকে আকিব পাৰো এডাল পালো নেক্সট আমি এনেকে আকিব পাৰো নহয়নে আমি এনেকে আকিব নোৱাৰিম কাৰণ মই এবাৰ ফোল্ড কৰি চালু কাগজখন এনেকে যেতিয়া আকিম এই ভাগটো আহি এখিনতেহে লাগিব ইয়াত আহি নালাগে গতিকে এনেদৰে আনুভূমিক ৰেখাডাল আকিব নোৱাৰো কিন্তু আমি যদি এনেকে এডাল আস্তানো তেতিয়া আমি দেখিম এই ভাগটো এইটো ভাগৰ লগত মিলি গৈছে গতিকে আমি এনেকে এডাল আনুভূমিক ৰেখা আকিব পাৰো তাৰ পিছত এনেকেও আমি এটা আনুভূমিক ৰেখা আকিব পাৰো এইটো ভাগৰ লগত মিলি যাব দেখিছা তোমালোকে তাৰছত ইয়াৰ মাজেৰে কিন্তু না যায় আমি কেডাল আনুভূমিক ৰেখা পালো এডাল দুডাল তিনিডাল গতিকে ইয়াত তিনিডাল আনুভূমিক ৰেখা পালো এতিয়া এইটো চিত্ৰত আমি এনেকে আকিলে নহব কাৰণ এইটো এই ফালৰ সাইডটো আৰু এইটো লগত নিমিলে গতিকে আমি আনুভূমিক ৰেখাডালহে আকিব পাৰিম এডাল ওপৰখিনি লগত তলৰখিনি একদম মিলি যাব যেতিয়া আমি লগ লগাই দিম এতিয়া নেক্সট আহিলে এইটো চিত্ৰ ইয়াকো আমি এনেকে আনুভূমিকভাৱে আকিব পাৰিম কাটিব পাৰিম দেখিছা তোমালোকে ওপৰখিনি লগত তলৰখিনি আমি মিলাই দিব পাৰিম বা এনেকেও যদি আমি কৰো কাটি দিও তেতিয়াও কি হ'ব ওপৰখিনি লগত তলৰখিনি মিলি যাব এইখিনি লগত এইখিনি মিলি যাব তাৰ পিছত আমি আৰু এটা কাম কৰিব পাৰোনে চাও এনেকে যদি কৰো এইখিনি লগত এইখিনি আহি নিমিলে কিহৰ কাৰণে আমি সাম এনেকে যদি কৰো এতিয়া আমি এডাল ৰেখা আকিলো এই ওপৰ তোমালকে বেলেগ ৰঙা দাগ কেডাল নাচাবা তেতিয়া এইখিনি যদি আমি এনেকে ইয়াত লগ লগাই দিও এটো মিলি যাব গতিকে এডাল সমমিতি ৰেখা পালো ঠিক তেনেদৰে আমি ইয়াৰ মাজেৰে আন এডাল সমমিতি ৰেখা আকিব পাৰো এনেকে আকুতেও এই ভাগটো ইয়াৰ লগত মিলি গৈছে গতিকে ইয়াত সমমিতি ৰেখাৰ কেডাল পালো এডাল দুডাল তিনিডাল চাৰিডাল ইয়াত আমি চাম নেক্সট এনেদৰে আমি এডাল পালো এটো আমি 2 নম্বৰ সমমিতি ৰেখাডাল পালো এডাল 3 নম্বৰ নেক্সট এডাল 4 নম্বৰ গতিকে এটো চিত্ৰটো আমি 4ডাল সমমিতি ৰেখা পালো এইটো চিত্ৰত মাত্ৰ আমি এডালহে সমমিতি ৰেখা পালো এইখিনতে আমি ভাগ কৰিলে এই খণ্ডটো এইটো খণ্ডৰ লগত মিলি যাব কিন্তু এনেদৰে ভাগ কৰিলে ওপৰ খণ্ডটো তলৰ লগত নিমিলে গতিকে ইয়াত সমমিতি ৰেখাৰ সংখ্যা মাত্ৰ এডাল গতিকে আমাৰ যিবোৰ ইয়াত চিত্ৰ দিয়া আছিল এই আটাইবোৰতে কোনোবাটো চিত্ৰত এডাল আছে সমমিতি ৰেখা কোনোবাটোত আছে দুডাল আৰু কোনোবাটো তিনিডাল কোনোবাটোত চাৰিডাল এনেকেকে আমি কেবাটাও পালো ইয়াত লিখা আছে মন কৰা এটা সমমিতি চিত্ৰৰ একাধিক সমমিতি ৰেখা থাকিব পাৰে এতিয়া আহিল কাৰ্য 4 তলৰ সমদ্বিবাহু ত্ৰিভুজটোৰ সমমিতি ৰেখা অক্ষডাল চিহ্নিত কৰা ইয়াত আমি এটো চিত্ৰ আকি থোৱা আছে তোমালোকে দেখিছা আৰু ইয়াতে
কোনডাল ৰেখাই মানে OA ৰেখা নে OB ৰেখা নে OC ৰেখাই ত্ৰিভুজটোক সমানে দুভাগ কৰিছে নিশ্চয় OB ৰেখাডালে এই গোটেই ত্ৰিভুজটোক সমানে দুভাগ কৰিছে আমি এনেকৈ কৰি লগ লগাই দিলে এই কোনটোৰ লগত মিলি যাব কোনডাল ৰেখাৰ পৰা মিলিব OB ৰেখাৰ পৰা আমি এই সমমিতি অক্ষডালৰ নাম কম কি OB ইয়াত আমাক সমবাহু ত্ৰিভুজ এটাৰ সমমিতি ৰেখা আঁকি থোৱা আছে এইটো এটা সমবাহু ত্ৰিভুজ তিনিটা বাহু কি হৈছে সমান গতিকে এইটো সমবাহু ত্ৰিভুজ বুলি কয় ইয়াত লিখি থোৱা আছে ABC সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখা AD BE আৰু CF এই AD ডাল সমমিতি ৰেখা আমি এই কোণটো C কোণটো B কোণৰ লগত মিলি যাব যেতিয়া আমি AD ৰে কাটিম তাৰ পিছত FC এডাল হল সমমিতি ৰেখা বা CF ডাল সমমিতি ৰেখা আমি A কোণটো B কোণৰ লগত মিলি যাব যেতিয়া আমি ইয়াৰে কাটি আমি ফোল্ড কৰি দিম তাৰ পিছত আমি কি পাম BF সমমিতি ৰেখা যেতিয়া এনেকে BF এৰে আমি কাটিম A কোণটো C কোণৰ লগত মিলি যাব গতিকে এই সমবাহু ত্ৰিভুজটোত আমি সমমিতি ৰেখা কেইডাল পালো এডাল দুডাল তিনিডাল কাৰ্য 5 এটা বৰ্গ আঁকি ইয়াৰ সমমিতি ৰেখা চিহ্নিত কৰা সমমিত ৰেখা কেইডাল পালা ইয়াৰ বাবে ইয়াতো বৰ্গ আঁকিবলৈ আমাৰ ঠাই নাই গতিকে আমি বেলেগ এখন কাগজত আমি আঁকি পেলাই আমি ইয়াতে পেষ্ট কৰি দিলেও হ'ব গতিকে আমি কেনেদৰে আঁকিম তাৰ বাবে তোমালোকে বহিত আঁকি ল'ব পাৰিবা বৰ্গটো মই স্পষ্টকৈ তোমালোকক দেখুৱাই আছো এইটো এটা বৰ্গ মই কাটি লৈছো কাগজৰ টুকুৰা ইয়াত কি হয় আটাইকেইটা বাহু সমান বৰ্গত চতুৰ্ভুজত চাৰিটা বাহু থাকে আৰু যেটো চতুৰ্ভুজৰ চাৰিটা বাহু সমান আৰু কোণবোৰ 90 ডিগ্ৰী হয় এটো 90 ডিগ্ৰী 90 এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হেই চতুৰ্ভুজটো কি বুলি কোৱা হয় বৰ্গক্ষেত্ৰ বুলি কোৱা হয় গতিকে এইটো আমি এটা বৰ্গক্ষেত্ৰ কাটি লৈছো মই আৰু ইয়াত সমমিতি ৰেখা কেইডাল পাম হেতু আমি দেখুৱাব লাগে স্কেলেৰে কৰাতকে মই ভাবিছো তোমালোকক কাগজেৰে ফোল্ড কৰি দিম এটো দেখিছা তোমালোকে ইয়াক মই যদি এনেকে ফোল্ড কৰি দিও দেখিছা একদম মাজেৰে সমান ভাগ হৈছে ইয়াত সমমিতি ৰেখা কেইডাল পালো এই চিনটো তোমালোকে দেখিছা যিডাল ওখ হৈ আছে এডাল সমমিতি ৰেখা এতিয়া আমি স্কেলেৰে আঁকি দিব পাৰো ওখ হৈ থকা ভাগটো আমি স্কেলেৰে আঁকি দিলো আৰু নাম দি দিলো AB বুলি নেক্সট আমি ইয়াক এনেদৰে ফোল্ড কৰিম এবাৰ দেখিছা এটো মিলি গৈছে হয়নে গতিকে ইয়াত আমি এই ওখ হৈ থকা লাইনডালকে আমি কি বুলি কম সমমিতি ৰেখা এতিয়ালৈকে আমি দুডাল সমমিতি ৰেখা পালো নেক্সট আমি যদি এনেকে ফোল্ড কৰো বৰ্গক্ষেত্ৰটো কি হৈ যাব ত্ৰিভুজলৈ পৰিণত হৈ গৈছে দেখিছা দুটা ত্ৰিভুজ ইফালে এটা আছে আৰু উল্টা সাইডে এটা আছে গতিকে ইয়াটো আমি এডাল এনেকে ওখকে দেখিছো এডাল সমমিতি ৰেখা এডাল সমমিতি ৰেখাৰ নাম দিম EF ঠিক এনেদৰে ইফালেও আমি ফোল্ড কৰি এনেকে ওখ এডাল লাইন দেখিছা তোমালোকে দেখিছা নিশ্চয় এডালো আমি এডাল সমমিতি ৰেখা পালো এতিয়া এইডাল ৰেখাৰ নাম আমি লিখিলো GH এতিয়া আমি মুঠতে কেইডাল সমমিতি ৰেখা পালো প্ৰথম AB এডাল CD দুডাল EF তিনিডাল GH চাৰিডাল এই বৰ্গক্ষেত্ৰটোত কেইডাল আমি পালো সমমিতি ৰেখা চাৰিডাল গতিকে কাৰ্য 5ৰ কাৰণে তোমালোকে এনে ধৰণৰ কৰিও তোমালোকে এটো পেষ্ট কৰি দিব পাৰা এখিনতে আৰু উত্তৰটো লিখিছে যে লিখিব লাগিব এনে সমমিতি ৰেখা কেইডাল পালা আমি লিখিম চাৰিডাল নেক্সট আমাৰ কাৰ্য 6 ইয়াত আছে লেখ কাগজত অকা কেইটামান জ্যামিতিক আকৃতি তলত দিয়া আছে চিত্ৰবোৰৰ সমমিতি ৰেখাবোৰ আঁকি দেখুৱা ইয়াত আমাক তিনিটা চিত্ৰ আঁকি থোৱা আছে আৰু এই চিত্ৰ তিনিটাৰ আমি সমমিতি ৰেখা আঁকিব লাগে আৰু কেইডাল পালো হেতু লিখিব লাগে এই চিত্ৰটো এটা চৰাইৰ দৰে দেখিছো আমি ইয়াক আমি যদি এনেকে আমি সমমিতি ৰেখাডাল আঁকো তেতিয়াহে হ'ব আৰু বেলেগ ফালে আমি নিমিলিব কাৰণ এই সাইডটো দেখিছা ইয়াৰ লগত মিলি আছে গতিকে আমি এনেকে সমমিতি ৰেখাডাল আঁকিম এইডাল আঁকা হ'ল ইয়াত সমমিতি ৰেখাৰ সংখ্যা কিমান এডাল
তাৰ পিছত এই চিত্ৰটোত আমি এনেকে আঁকিব লাগিব যদি আমি এনেকে আঁকো সমমিতি ৰেখাডাল এনেকে আঁকা হ'ব কিন্তু আমি যদি এনেকে আঁকো এইখিনি অংশ এই অংশৰ লগত নিমিলে ইফালে দীঘল আছে গতিকে আমাৰ সমমিতি ৰেখাৰ সংখ্যা কিমান এডাল এনেকে লিখিলেও হ'ব তাৰ পিছত আমি আহিলো নেক্সট চিত্ৰটো ইয়াক আমি এনেকে আঁকিব পাৰো সমমিতি ৰেখা তেতিয়া এই ভাগটো ইয়াত মিলি যাব এনেকে আমি মুঠতে এইখিনিতে দুডাল দেখিলো ইতিমধ্যে আকৌ আমি এনেকেও আঁকিব পাৰো তেতিয়া ওপৰখিনি তলৰখিনিৰ লগত মিলি যাব বা এনেকেও আঁকিব পাৰো তো মিলি আছে তোমালোকে দেখিছা এইটো আমি এনেকে সমমিতি কৰিব পাৰো আকৌ এনেকেও আঁকিব পাৰো এতিয়া মুঠতে আমাৰ কেইডাল হ'ল এডাল আছিল 1 নম্বৰ এডাল আছিল 2 নম্বৰ 3 4 চাৰিডাল 7 নম্বৰ কাৰ্য বাকচত দিয়া আকৃতিবোৰৰ সমমিতি ৰেখাৰ সংখ্যা নিৰ্ণয় কৰা ইয়াত মই কেইটামান আঁকি থৈছো 1 নম্বৰ আছে ৰেখাখণ্ড যিকোনো দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকিব দিছে আমি যদি ইয়াত আঁকো এডালে ধৰা ৰেখাখণ্ড আঁকিলো সৰুকে মানে এডাল ইয়াক আমি এনেকে সমানে ভাগ কৰিব পাৰো গতিকে এই ৰেখাডালৰ সমমিতি ৰেখা কেডাল পালো মাত্ৰ এডাল ইয়াত আঁকি থোৱা আছে তাৰ পিছত আছে বিষমবাহু ত্ৰিভুজ এইটো আমি বিষমবাহু ত্ৰিভুজ আঁকিছো তাৰ মানে বিষমবাহু ত্ৰিভুজৰ কি হয় আটাইকেইটা বাহু দিশ বেলেগ বেলেগ ধৰণৰ হয় আৰু কোন কেটাও বেলেগ বেলেগ হয় গতিকে এইটো এটা বিষমবাহু ত্ৰিভুজ তাৰ পিছত এটা সমকোণী ত্ৰিভুজও বিষমবাহু ত্ৰিভুজ হ'ব পাৰে ইয়াত 90 ডিগ্ৰী আছে এই বাহুটো সৰু এইটো আটাইতকৈ এইটো অলপ দীঘল আৰু এইটো আটাইতকৈ দীঘল গতিকে এই ত্ৰিভুজ কেটা কি বুলি কয় বিষমবাহু ত্ৰিভুজ বুলি কয় যেহেতু তোমালোকক আগতো চিত্ৰত ইয়াত দিয়া আছিল এইটো বিষমবাহু ত্ৰিভুজ ইয়াৰ সমমিতি ৰেখা পাইছিলো নে বাৰু সমমিতি ৰেখা ইয়াত নাপালো গতিকে সমমিতি ৰেখাৰ সংখ্যা হ'ব ইয়াতে 0 তাৰ পিছত আহিল সমদ্বিবাহু ত্ৰিভুজ ইয়াত আছে সম মানে সমান দ্বি মানে দুটা বাহু ত্ৰিভুজ যিটো ত্ৰিভুজৰ সমান দুটা বাহু থাকে সেইটো ত্ৰিভুজক কি বুলি কয় সমদ্বিবাহু ত্ৰিভুজ তাৰ মানে সমদ্বিবাহু ত্ৰিভুজৰ বাহু দুটা মাত্ৰ সমান থাকে গতিকে আমি ইয়াত যদি আকো মই এটা সমদ্বিবাহু ত্ৰিভুজ বেলেগ এখন বহিত আঁকিছো তোমালোকে দেখিছা ইয়াত আমি যদি জোখো এইটো সোৱা এইটো 0 ৰ পৰা 4 সেন্টিমিটাৰ এইটো বাহুৰ দিক আকৌ এইটো বাহুৰ দিকো কি হৈছে 0 to 4 এইটো ডাল বাহু 4 সেন্টিমিটাৰ কিন্তু এই ডাল বাহুৰ দিকটো 3.5 মান হৈছে 4 সেন্টিমিটাৰ 1 বাহিৰত আছে 4 টো দেখিছা 3.5 সেন্টিমিটাৰ গতিকে এই ধৰণৰ ত্ৰিভুজক কি বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় ইয়াত আমি সমমিতি ৰেখাডাল পাম AD আমি AD ৰেহে ত্ৰিভুজটো সমানে দুভাগ কৰিব পাৰিম কিন্তু এনেদৰে আমি ভাগ কৰিব নোৱাৰো বা এনেদৰেও ভাগ কৰিব নোৱাৰো মানে বা এনেদৰেও ভাগ কৰিব নোৱাৰো কিন্তু ইয়াৰ মাত্ৰ সমমিতি ৰেখা কেইডাল পালো এডাল আৰু হেডাল হৈছে AD গতিকে আমি ইয়াত লিখিম সমদ্বিবাহু ত্ৰিভুজৰ সমমিতি ৰেখাৰ সংখ্যা কিমান এডাল তাৰ পিছত আছে 2C নম্বৰ সমবাহু ত্ৰিভুজ ইয়াৰ বাবে আমি তাৰ হেতু পেজৰে ওপৰৰখিনিত চাম ইয়াতে আঁকি থোৱা আছিল সমবাহু ত্ৰিভুজ আৰু তাৰ সমমিতি ৰেখা আমি কেইডাল পাইছিলো অলপ আগতে মই বুজাই দিছিলো AD এডাল সমমিতি ৰেখা BE CF তিনিডাল আমি সমমিতি ৰেখা পালো গতিকে আমি উত্তৰ লিখিব পাৰো সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখাৰ সংখ্যা 3 তাৰ পিছত আছে 3 নম্বৰ বৰ্গত আমি এটো মই বৰ্গ অলপ আগতে দেখাইছিলো ইয়াত কেইটা পাইছিলো AB তাৰ পিছত এটো হল DC এটো D হেডে DC EF GH কেডাল পাইছিলো এডাল দুডাল তিনিডাল চাৰিডাল গতিকে আমি ইয়াত লিখিম 4 আয়তক্ষেত্ৰ বৰ্গক্ষেত্ৰ আৰু আয়তক্ষেত্ৰ দেখিবলৈ প্ৰায় একে কিন্তু বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰত কি হয় আটাইকেটা বাহু সমান আৰু আয়তক্ষেত্ৰটো কি হয় ইয়াৰ বিপৰীত বাহুবোৰহে সমান ইয়াৰ ধৰা এই বাহুটো আৰু অলপমান দীঘল হলেই এটো কি হৈ যাব আয়তক্ষেত্ৰ হৈ যাব আৰু ইয়াতো সমমিতি ৰেখাৰ আমি সাম কেইটা সংখ্যা থাকিব তাতেও 4ডালেই থাকিব
ইয়াৰ বাবে মই বেলেগকৈ নাকিলো, এইটো কিতাপতে আছে, গতিকে কিতাপৰ পৰা দেখিলোঁ। এইটো হ'ল আয়তক্ষেত্ৰ, দেখিছা ইয়াৰ বিপৰীত বাহুটো সমান, এই ডি চি আৰু এ বি সমান, আৰু ঠিক তেনেদৰে বি চি আৰু ডি এ সমান। ইয়াত আমি সমমিতি ৰেখা ইতিমধ্যে দুডাল পায়ে থৈছোঁ, পি কিউ আৰু এক্স ৱাই। ইয়াতে আমি যদি এনেকৈ আকৌ এডাল এনেকৈ যদি এটা দাগ দিওঁ, তেতিয়া আমি দেখিম ইয়াৰ লগত মিলি গৈছে। আৰু এনেকৈ যদি আকৌ তেতিয়া এইটো আমি ইয়াৰ লগত মিলি যাব। গতিকে ইয়াতো পালোঁ কেইডাল, 4ডাল। গতিকে আমি আয়তৰ সমমিতি ৰেখাৰ সংখ্যা পালোঁ 4ডাল। তাৰপিছত আহিল ৰম্বাছ। ইয়াৰ বাবে মই এটা ৰম্বাছ কাটি লৈছোঁ। এইটো হৈছে ৰম্বাছ। ৰম্বাছৰ আৰু বৰ্গৰ ক্ষেত্ৰত অলপ একে আছে, মিল আছে, যে বৰ্গৰো আটাইকেইটা বাহু সমান আৰু ৰম্বাছৰো দেখিছে আটাইকেইটা বাহুৰ দিশ সমান। এইটো বাহুৰ লগত এইটো বাহু মিলিছে, এইটো আকৌ এইটো মিলিছে, এইটো আটাইকেইটা বাহুৰ দিশ সমান। কিন্তু ইহঁতৰ কি হয়, কোণবোৰ বিপৰীত কোণকেইটাহে সমান, এইটো কোণৰ লগত এইটো কোণ সমান। কিন্তু বৰ্গক্ষেত্ৰত কি আছিল, আটাইকেইটা বাহুৰ দিশ 90 ডিগ্ৰী আছিল। ইয়াত কি হৈছে, এইটো বাহু এইটো কোণ সমান, আকৌ ঠিক তেনেদৰে এইটো কোণ আৰু এইটো কোণ সমান। গতিকে এইটোক কয় ৰম্বাছ। এতিয়া ইয়াৰ সমমিতি ৰেখা আমি উলিয়াব লাগে। তাৰ বাবে আমি যদি ইয়াক এনেকৈ ফল্ড কৰি দিওঁ, এডাল সমমিতি ৰেখা পাইছোঁ। তাৰপিছত নেক্সট যদি আমি এনেদৰে ফল্ড কৰি দিওঁ, দুডাল সমমিতি ৰেখা পাইছোঁ, মিলি গৈছে। আমি ইয়াত এনেকৈ দুডাল সমমিতি ৰেখা পালোঁ, 1 2। কিন্তু ইয়াক যদি আমি এনেকৈ ভাগ কৰিব যাওঁ, যেনেকৈ আমি আয়তক্ষেত্ৰটোক বা বৰ্গক্ষেত্ৰক এইটোক আমি ভাগ কৰিব পাৰিছিলোঁ, এনেকৈ কৰিব পাৰিছিলোঁ, বা এনেকৈ কৰিব পাৰিছিলোঁ, হয়নে, বা এনেকৈয়ে কৰিব পাৰিছিলোঁ বৰ্গক্ষেত্ৰটোক। কিন্তু এইটোক আমি যেতিয়া এনেকৈ ভাগ কৰিলোঁ কোণীয়াকৈ, কিন্তু এইটোৰ লগত এইখিনি লগত এইখিনি মিলি থকা নাই, আৰু ইফালে এই টুকুৰা বাঢ়ি আছে। গতিকে এনেকৈ সমমিতি ৰেখা নহ'ব। বা এইফালেও আমি যদি এনেকৈ এনেকৈ যদি সমমিতি ৰেখা আঁকিব যাওঁ, এইটো কি হৈছে, মিলা নাই। তোমালোকে দেখিছা এইখিনি বাঢ়ি আছে। গতিকে এইটোত মাত্ৰ কেইডাল সমমিতি, ৰম্বাছত মাত্ৰ দুডাল সমমিতি ৰেখা আমি পালোঁ। তাৰপিছতো আছে সামান্তৰিক। আমাৰ এই সমলৰে 21 পেজ নাম্বাৰৰ মই অলপ আগতে বুজাই থৈছিলোঁ, এইটো এটা সামান্তৰিক। দেখিছা ইয়াতে আমি সমমিতি ৰেখা কেইডাল পাইছিলোঁ, এডাল, দুডাল, তিনিডাল। গতিকে আমি লিখিলোঁ সামান্তৰিকৰ সমমিতি ৰেখা 3। তাৰপিছত আহিছে ট্ৰেপেজিয়াম। এইটো এটা ট্ৰেপেজিয়াম। ইয়াৰ কি হৈছে, ট্ৰেপেজিয়ামক আমি যেতিয়া সমানে এনেকৈ ভাগ কৰিলোঁ, মাত্ৰ এডালহে সমমিতি ৰেখা পালোঁ। এনেকৈ আঁকিলে আমাৰ সমমিতি ৰেখা নাপাম। গতিকে এই ট্ৰেপেজিয়ামটোৰ সমমিতি ৰেখাৰ সংখ্যা কিমান, এডাল। গতিকে আমি উত্তৰ লিখিম 1। তাৰপিছত আছে সুষম পঞ্চভুজ, যি এটা পঞ্চভুজ যাৰ বাহু 5টা থাকে। এইটো 1 2 3 4 5, তোমালোকে দেখিছা 5টা বাহু, সুষম পঞ্চভুজ, আৰু বাহুবোৰৰ দিশ সমান। গতিকে এইটো সুষম বুলি কোৱা হয়, সুষম পঞ্চভুজ। 5টা ভুজেই সমান, গতিকে সুষম পঞ্চভুজ। আৰু ইয়াত আমি যদি আকৌ এই চিত্ৰটো দেখিছা, এইটো হৈছে সুষম পঞ্চভুজ। ইয়াত 5টা বাহু আছে, 1 2 3 4 5, আৰু ইয়াতে সমমিতি ৰেখাৰ সংখ্যা এইডাল 1 2 3 4 5, মানে এইডালটো 1 নম্বৰ আছেই। গতিকে আমি কেইডাল পালোঁ, 1 2 3 4 5, 5ডাল সমমিতি ৰেখা পালোঁ সুষম পঞ্চভুজত। আমি উত্তৰ লিখিলোঁ 5। তাৰপিছত আছে সুষম ষড়ভুজ। ষড়ভুজ মানে 6ডাল বাহু থাকিব। ইয়াত 1 2 3 4 5 6, দেখিছা তোমালোকে। এইটোৰ পঞ্চভুজ আছিল কাৰণ ইয়াত 5টা বাহু আছিল, ইয়াত 6টা বাহু আছে কাৰণে ষড়ভুজ বুলি ক'ব। সুষম মানে সমান, গোটেইকেইটা বাহুৰ জোখ সমান। গতিকে ইয়াৰ আমি উত্তৰটো কি লিখিম, যিহেতু আমি বৰ্গক্ষেত্ৰ আটাইকেইটা বাহু সমান, তাৰ সমমিতি ৰেখা পাইছিলোঁ 4ডাল। সুষম পঞ্চভুজ আটাইকেইটা বাহু সমান, গতিকে তাৰ আমি সুষম সমমিত বাহু পাইছিলোঁ 5ডাল। গতিকে সুষম ষড়ভুজ আটাইকেইটা বাহু সমান, গতিকে ইয়াত কেইডাল পাম, আমি 6ডাল পাম। একেবাৰে সহজ। এনেদৰে তোমালোকে মনত ৰাখিবা, বৰ্গৰ 4, সুষম পঞ্চভুজৰ 5ডাল বাহু থাকে কাৰণে, সুষম ষড়ভুজৰ 6ডাল বাহু থাকে কাৰণে, সমান বাহু থাকে কাৰণে ইয়াতো সমমিতি ৰেখাৰ সংখ্যা 6।
এবাৰ আহোঁ কাৰ্য 8লৈ এটা বৃত্ত অংকন কৰা বৃত্ত এটা অংকন কৰিব কৈছে আৰু ইয়াৰ সমমিতি ৰেখা অংকন কৰা ইয়াৰ সমমিতি ৰেখা কিমানডাল পালা এই সমমিতি ৰেখাডালৰ বৃত্ত সাপেক্ষে কিবা বিশেষ নাম আছে নেকি কেইবাটাও প্ৰশ্ন আছে প্ৰথমতে আমি কি কৰিব লাগিব এটা বৃত্ত অংকন কৰিব লাগিব আমি এনেদৰে এটা বৃত্ত অংকন কৰিলো কম্পাছৰ সহায়ত এতিয়া ইয়াক স্পষ্টকৈ তোমালোকক দেখুৱাবৰ বাবে মই ইয়াক কাটি লম আৰু তোমালোকেও এনেদৰে আঁকি পেলাই কাটি লৈ পেলাই ইয়াত আমি তোমালোকে আঠা মাৰি দিব পাৰিবা বস্তুটো ইয়াতে মই এই বৃত্তটো কাটি লৈছো আঁকি পেলাই কাটি লৈছো একেবাৰে ইয়াতে মই কিছু কথা কওঁ আগতে গণিতটো বহুত টান বিষয় বুলি সকলোৱে গণ্য কৰিছিল বা এতিয়াও বহুতে গণ্য কৰে কিন্তু আগতে ইন্টাৰনেট নাছিল এনে ধৰণৰ ফেসিলিটি নাছিল যেহেতু হে হয়তো কিছুমান ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া বুজি নাপায় সংকাতে শিক্ষকক কবলৈও দ্বিধাবোধ কৰে সেই বহুত ধৰণৰ কাৰণত হয়তো অংকটো ভালদৰে তেওঁলোকে বুজি নাপায় আৰু পিছত বহুত নাপাওতে লাহে লাহে বহুত টান হৈ পৰে কিন্তু এতিয়া তোমালোকৰ ইন্টাৰনেটৰ যুগত বহুত ফেসিলিটি আছে তোমালোকে তাতে চাৰ্জ কৰি শিকিব পাৰা বা এতিয়া মই যেটো ভিডিও দিছো এটো তোমালোকে এবাৰত বুজি নাপালে দুবাৰ তিনিবাৰ 10 বাৰ যিমান বাৰ ইচ্ছা কৰে সিমান বাৰ চাই তোমালোকে বুজিবলৈ চেষ্টা কৰিব পাৰা আৰু মই ভাবো আটাইতকৈ এতিয়া সহজ বিষয়টো হ'ব অংক গণিত কাৰণ তোমালোকক ইয়াতে কোনো গালি নাপাৰে তোমালোকে হয়তো ভয় খাব পাৰা যে মোক কোনবা গালি পাৰিব নে ক্লাছত থাকিলে শিক্ষকে গালি পাৰিব পাৰে সেই ভয়তেও তোমালোকে নুখুদিব পাৰা কিন্তু ইয়াতো কোনো গালি পৰা মানুহ নাই গতিকে ইয়াতে তোমালোকে একদম সুন্দৰভাৱে বাৰে নুবুজা বস্তুটো বাৰে তোমালোকে ৰিপিট কৰি হলো চাই পেলাই তোমালোকে বুজিব পাৰিবা গতিকে আৰু আটাইতকৈ এতিয়ালৈ হ'বগৈ আটাইতকৈ সহজ বিষয়টো হ'ব অংক কিহৰ কাৰণে কাৰণটো হ'ল যে অংকই হৈছে এনেকুৱা এটা বিষয় যেটো মুখস্থ কৰিব একদম নালাগে আৰু আটাইতকৈ ইন্টাৰেষ্টিং বুজি পালে খুব মন বহিব আৰু বহুত ভালদৰে কৰিব পাৰিবা কিন্তু অন্যান্য বিষয়বোৰত অসমীয়াই হওক বা ইংৰাজী লিটাৰেচাৰ সাবজেক্টে হওক বা অন্যান্য সাবজেক্ট বিলাকত আমি কিছু মুখস্থ কৰিবৰ প্ৰয়োজন হয় কিন্তু ইয়াত মুখস্থৰ একদম প্ৰয়োজন নাই একেবাৰে বুজি পালে সহজ হৈ যায় বাৰু এতিয়া আমি অংকটো লৈ আহো ইয়াত মই এটো বৃত্তটো আঁকিলো কাটিলো এটো বৃত্তটো কৈছে সমমিতি ৰেখা অংকন কৰা ইয়াৰ বাবে আমি এনেকৈ ফোল্ড কৰিম হয়নে এটো এডাল পালো তাৰ পিছত আকৌ যদি এনেকৈ ফোল্ড কৰো আৰু এডাল পালো তাৰ পিছত এনেকৈ মাজতে যদি ফোল্ড কৰো আৰু এডাল পালো বহুত কেডাল আমি পাম গতিকে এতিয়ালৈকে আমি বৃত্তডালত কেডাল সমমিতি ৰেখা পালো এডাল ৰঙা এডাল তাৰপিছত এডাল নীলা 2 নম্বৰ ডাল এডাল কলা ব্ল্যাক 3 নম্বৰ এডাল হল ভায়োলেট কালাৰ পাৰ্পল কালাৰ এটো 4 নম্বৰ কিন্তু আমি ইয়াতে এনেকেও আৰু আঁকিব পাৰিম নে নাই সমমিতি ৰেখা এনেকে যদি ফোল্ড কৰো দেখিছো মিলি গৈছে হয় নে নহয় তেতিয়া দেখিছানে ইয়াতে সমমিতি ৰেখা আছে বা আমি যদি এইখিনতেও ফোল্ড কৰো মিলি গৈছে মানে ইয়াতো আমি কি পাম আৰু এটা সমমিতি ৰেখা পাম গতিকে আমাক প্ৰশ্নটোত সুধিছিল যে ইয়াৰ সমমিতি ৰেখা কিমানডাল পাবা আমি গন্তি কৰিব নোৱাৰো অগণন আমি সমমিতি ৰেখা এই বৃত্তটোত পাম বা যিকোনো বৃত্তৰ সমমিতি ৰেখা কিমানডাল থাকে অগণন গণিব নোৱাৰা সমমিতি ৰেখা পাও তাৰ পিছৰ অংশটো আছিল প্ৰশ্নত এই সমমিতি ৰেখাডালৰ বৃত্ত সাপেক্ষে কিবা বিশেষ নাম আছে নেকি এতিয়া এটো বৃত্তটোৰ মাজেৰে আমি এডাল সমমিতি ৰেখা আঁকিলো আৰু এই কেন্দ্ৰবিন্দু পাৰ হৈ বৃত্তটোৰ ইটোমূৰে আৰু ইটোমূৰে লাগি গৈছে এই ৰেখাডালৰ নাম আমি জানো সকলোৱে জানো কি নামডাল হ'ল নামটো হৈছে কি ব্যাস ইয়াক কি বুলি কয় ব্যাস বুলি কয় ডায়ামিটাৰ ইংলিছত কোৱা হয় ডায়ামিটাৰ আৰু এইখিনিৰ পৰা এইখিনিক কয় ব্যাসাৰ্ধ কেন্দ্ৰবিন্দুৰ পৰা এইখিনি সাৰ্কামফাৰেন্সলৈকে যেটো এইখিনি হৈছে ব্যাসাৰ্ধ আৰু এই গোটেইডালক কোৱা হয় ব্যাস গতিকে এইডালো ব্যাস মুঠতে যিমান কেডাল আছে বহু গোটেই কেডালকে কি কয় ব্যাস বুলি কোৱা হয় কাৰণ ই কেন্দ্ৰৰ মাজেৰে গৈ দুইফালে বৃত্তটোক স্পৰ্শ কৰিছে গতিকে প্ৰশ্নটো আকবাৰ চাওঁ এটা বৃত্ত অংকন কৰা যেটো আমি আঁকিলো ইয়াৰ সমমিতি ৰেখা অংকন কৰা যিবোৰ আমি আঁকিলো আৰু বহুত আছে আঁকিবলৈ কিন্তু ইমান আঁকিব সময় নাই বা নোৱাৰি গতিকে আমি এনেকৈ আঁকিলো ইয়াৰ সমমিতি ৰেখা কিমানডাল পালা ইয়াত আমি লিখিম অসীমিত
ইয়াৰ সমমিতি ৰেখা কিমানডাল অসীমিত তাৰ পিছৰ অংশ আছে এই সমমিতি ৰেখাডালৰ বৃত্ত সাপেক্ষে কিবা বিশেষ নাম আছে নেকি ইয়াত লিখিম আছে আৰু নামটো হল কি নামটো হল ব্যাস ছাত্ৰ-ছাত্ৰীসকল কাৰ্য নং 9 টো আছে তলত কিছুমান লেখ কাগজত অকা চিত্ৰৰ সৈতে একোডালকৈ ৰেখা L1 L2 L3 দিয়া আছে চিত্ৰবোৰ এনেভাৱে সম্পূৰ্ণ কৰা যাতে সেইবোৰ প্ৰদত্ত ৰেখা সাপেক্ষে সমমিত হয় তাৰ মানে ইয়াত এইটো প্ৰথম লেখ কাগজ এইটো দ্বিতীয় তৃতীয় এই তিনিখন লেখ কাগজত আমাৰ এইটো সমমিতি ৰেখা দিয়া আছে এইটো হল L1 আৰু এইটো দিয়া আছে L2 আৰু এইটো দিয়া আছে L3 এতিয়া আমাক কৰিব দিছে এইটো চিত্ৰটো সম্পূৰ্ণ নাছিল মই আঁকি দিলো এইটো দেখিছা তোমালোকে সম্পূৰ্ণ নাই মই এইটো আঁকি দিলো এই চিত্ৰটো এনেকৈ সম্পূৰ্ণ কৰিব দিছিল গতিকে যে তোমালোকে নিজৰ হেৰিখন সমলখন চাবা তাতে দেখিবা এখিনি খালি জায়গা আছে তাৰ বাবে তোমালোকে এইডাল ৰেখা আঁকি থোৱা আছে ইয়াৰ পৰা তোমালোকে বেকা কুনিয়াকে এই ইয়াৰ পৰা ইয়ালৈকে দুই একক দুইটা ঘৰ যাবা ইয়াত আঁকিবা তাৰ পৰা আকৌ ইয়াত দেখিছা এইটো এক ঘৰ দুঘৰ এনেকৈ গৈছে ইয়াত দুঘৰ গৈ পেলাই আমি আঁকি দিছো তাৰ পিছত আকৌ ভিতৰলৈ যাব লাগিব তেতিয়া ইয়াৰ পৰা ইয়াৰ দূৰত্ব 1 ইয়াৰ পৰা 1 দূৰত্বত থকাত আমি ফুটটো দিম দি পেলাই এনেকৈ আঁচডাল আঁকিম তাৰ পিছত নেক্সট ইয়াৰ পৰা ইয়ালৈকে এই ৰেখাডালৰ পৰা কেইটা ঘৰ 1 2 ফুট দুটা ঘৰ দূৰলৈ আছে গতিকে আমি ইয়াৰো 1 2 দুটা ঘৰ দূৰত আমি ফুটটো দিম আৰু এই আঁচডাল আমি আঁকিম তাৰ পিছত ইয়াত কোট লগ লাগিছে এটো দুটা ঘৰৰ ব্যৱধানত মানে এটো এটা ঘৰ ইয়াত আছিল এটা ঘৰ বাদ দি তাৰ পিছৰ ঘৰত গৈ পেলে ইয়াত লগ লাগিছে তেনেকৈ আমি ইয়াৰ পৰা এটা ঘৰ বাদ দি আৰু এটা 2 নম্বৰ ঘৰত গৈ আমি লগ লাগিম এনেকৈ আমাৰ এটো সম্পূৰ্ণ হল দেখিছো আমি এটো ভাগৰ পৰা এটো ভাগ মিলি আছে ঠিক তেনেদৰে 2 নম্বৰ চিত্ৰটো এটো L2 আমাক সমমিতি ৰেখা আঁকি থোৱা আছে আমি মিলাব লাগে আমাৰ চিত্ৰটো আছিল এইখিনি পৰা ষ্টাৰ্ট আছিল এটো কলা ৰঙৰ আছে ব্ল্যাক কালাৰৰ দিয়া আছে আমি ইয়াৰ পৰা জোৰ পৰা শেষ আৰম্ভ কৰিছে আমি ইয়াৰ পৰা এনেকৈ আৰম্ভ কৰিছো আৰু ইয়াত গৈ মিলি গৈছো ইয়াত যেহেতু ইয়াত মিলি আছে গতিকে ইয়াৰ পৰা মিলি গৈছো আকৌ ইয়াত যেনেকৈ আতৰি গৈছে আমি ইয়াতো আতৰি গৈছো ইয়াত আতৰি গৈ ইয়াৰ কেই ঘৰ এক ঘৰ এনেকৈ কুনিয়াকে গৈছে আমি এক ঘৰ ইয়াতে কুনিয়াকে গৈছো তাৰ পিছত ইয়াত কেই ঘৰ কুনাকে গৈছে এক ঘৰ দুঘৰ কুনিয়াকে গৈছে আমি এক ঘৰ দুঘৰ কুনিয়াকে গৈছো এনেকৈ তাৰ পিছত এই ৰেখাডালৰ পৰা আকৌ আমি চাব লাগিব কেই ঘৰ দূৰত আছে এই বিন্দুটো এই ৰেখাৰ পৰা কেইটা ঘৰ দূৰত আছে এক ঘৰ দূৰত গতিকে আমি এই এক ঘৰ দূৰত ইয়াত এটা বিন্দু দিম আমরা এনেকৈ লগ লগাম আৰু ক্ৰমান্বয়ে এইটো দেখিছা তোমালোকে নেক্সট ইয়াত গৈ এক ঘৰত আকৌ আহি লাগিছে যেহেতু আমি এনেকৈ লগাই দিছো তাৰ পিছত আকৌ এক ঘৰ এনেকৈ বাহিৰ গৈছে ইয়াত যেহেতু বাঢ়ি গৈছে ইয়াত বাঢ়ি গৈ আমি শেষত আকৌ ইয়াতে আহি লগ লগাই দিছো এটো হল 2 নম্বৰ চিত্ৰ এইখিনি ভাগটো এইখিনি লগত মিলি গৈছে ইয়াতে 3 নম্বৰ চিত্ৰটো আমি মই থৈ দিছো যেহেতু ভিডিওটো বহুত দীঘল হ'ব হে মই আগৰ দুটা আঁকি থলো এতিয়া শেষৰটো ৰাখি থলো ইয়াতে 3 নম্বৰ চিত্ৰটোত এটো L3 আছে সমমিতি ৰেখা ইয়াৰ বাবে আমি কি কৰিম ইয়াৰ পৰা এনেকৈ ব্ল্যাক কালাৰ আছিল এইখিনি এক নম্বৰ এটা ঘৰ এনেকৈ কুনিয়াকে আহিছে আমিও এনেকৈ কুনিয়াকে আহিলো তাৰ পিছত ইয়াৰ পৰা ইয়ালে এক ঘৰ দুঘৰ এনেকৈ কুনিয়াকে গৈছে আৰু এই অক্ষডালৰ L2ৰ পৰা ইয়াতকে কিমান একক দূৰত্বত আছে 1 2 একক দূৰত্বত গতিকে আমি 1 2 একক দূৰত্বত আমি বিন্দু আঁকিলো আৰু ইয়াৰ পৰা ইয়াত আমি স্কেলেৰে তোমালোকে পেন্সিল ইউজ কৰিবা মই ইয়াতে তোমালোকে দেখা নাপাবা বুলি পেন ইউজ কৰিছো আৰু তোমালোকে কি কৰিবা পেন্সিলেৰে ইয়াতে ফুট দিবা আৰু স্কেলেৰে আঁকিবা তাৰ পিছত নেক্সট বিন্দুটো যেটো এইটো বিন্দু এই অক্ষডালৰ পৰা কিমান একক দূৰত্বত আছে 1 একক দূৰত্বত গতিকে আমি ইয়াৰ পৰা ইয়াৰ দূৰত্ব 1 একক দূৰত্বত ফুট এটা দিম আৰু ইয়াৰ পৰা ইয়াত আমি জয়েন কৰিম আমি নেক্সট বিন্দুটো এইটো বিন্দু আমি চাম এইটো বিন্দু এই অক্ষডালৰ পৰা 1 2 3 1 2 3 ইয়াত আছে গতিকে আমি ইয়াতে ফুটটো দিম এতিয়া আমি কি কৰিম স্কেলেৰে আমি ইয়াক আস্তানিম এইটো এই বিন্দুটোৰ পৰা আমি ইয়াতে আস্তুত আনিলো তাৰ পিছত এইটো বিন্দু 3 একক 1 2 3 এককত আছে ইয়াতে এই অক্ষডালৰ পৰা 1 2 3 এককত আছে আৰু এই বিন্দুটো এই অক্ষডালৰ পৰা 1 একক দূৰত্বত গতিকে আমি এই অক্ষৰ পৰা 1 একক দূৰত্বত এটা ফুট আঁকিম আৰু আমি ইয়াত আহি জয়েন কৰি দিম স্কেলেৰে
তাৰ পিছত আমি এটো সিধাকে গৈছে গতিকে আমি এনেকে সিধাকে স্কেলেৰে সিধাকে আঁকিম তাৰ পিছত কি আছে আকৌ এই অক্ষডালৰ পৰা এই বিন্দুটোৰ পৰা ইয়ালে এক একক বঢ়াই দিছে আমিও এক একক স্কেলেৰে বঢ়াই দিম তাৰ পিছত কি হৈছে আকৌ এনেকে গৈছে গতিকে আমি এনেকে দিম তাৰ পিছত কি হৈছে ইয়াত আহি লগ লাগিছে এইটো ৰেখাডাল ইয়াত আহি লগ লাগিছে গতিকে আমি ইয়াত আহি লগ লগাই দিম এতিয়া দেখিছা তোমালোকে এইডাল সমমিতি ৰেখা L3 আৰু ইফালৰ চিত্ৰটোৰ লগত আমাৰ মিলি গৈছে মই স্কেলাৰে আঁকিছো তোমালোকে স্কেল ইউজ কৰিবা আৰু পেন্সিল ইউজ কৰিবা গতিকে 9 নম্বৰ কাৰ্যৰ খিনি এনেকে তোমালোকে কৰিবা ধীৰে সুস্থিৰে কৰিবা নিশ্চয় মিলিব গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিওটো বহুত দীঘল হৈ গৈছে গতিকে আজিলৈ ইমানতে এৰিছো পিছৰ শেষৰ অংশ আমি নেক্সট ভিডিওত মই কৰি দিম চাই থকাৰ বাবে ধন্যবাদ আজিলৈ ইয়াতে এৰিছো